মৌজাদাৰৰ চিলমোহৰৰ লগতে নথি জালিয়াতি কৰি জামুগুৰি হাতত আটক হ'ল এগৰাকী মহিলাসহ এজন লোক। বৰভগীয়া নিবাসী প্ৰবীণ ভট্টাচাৰ্য আৰু হলগুৰি ভেটখোৱা চুকৰ বিনা বৰাই মিলি জামুগুৰি হাটৰ চিলাবন্ধা মৌজাৰ মৌজাদাৰৰ চহী আৰু মাটিৰ খাজনা পত্ৰৰ লগতে চিলমোহৰ জালিয়াতি কৰাৰ অভিযোগ। অপৰাধীৰ পৰা ধনৰ শকত টোপোলালৈ নথি জালিয়াতি কৰি তেজপুৰ আদালতৰ পৰা অভিযুক্তক জামিনত আনিবলৈ যাওঁতে ধৰা পৰে এই দুষ্কাৰ্য। দেশৰ ন্যায় ব্যৱস্থাক বিপথে পৰিচালিত কৰিব বিচৰা এনে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে সচেতন মহলে। এডভোকেট তেওঁ মোক ফোনযোগে জনালে যে এনেকৈ দুখন কাগজ লৈ পেলাই আপোনাৰ চহীৰে কাগজ দুখন লৈ পেলাই আহিছে, জামিন আবেদন কৰিছে। তাৰপিছতে মই হোৱাটছএপত পঠাই দিলে। মই চালোঁ যে সেই দুখন কাগজ মোৰ চহী নহয় আৰু মোৰ চিলটো মোৰ চিল নহয়। গতিকে মোৰ স্বাভাৱিকভাৱে মই এটা হেৰি হৈ গ'ল আৰু লগে লগে মই কথাটো এটা তেওঁলোকক আমাৰ গাঁও প্ৰধানক কৈ তেওঁলোকক অফিচলৈ মতাই আনিলোঁ যে মৌজাদাৰ অফিচত যে এইটো কাম কিয় কৰাইছিল। তেওঁলোকে ভৰিয়াতে ধৰি ভুল কৰিলোঁ বুলিও কৈছে। বৰ্তমানটো মানে অভাৱত পৰি স্বভাৱ নষ্ট হ'ল মোৰ, গতিকে মই নাজানো এনেকুৱা হ'ব বুলি সেই কামটো কৰিলোঁ। আৰু কি কৰিলে? এই কাগজখন নি পেলাই তাত কাম কৰিবলৈ গৈছিলোঁ। কাম কৰিবলৈ যাওঁতে তাত ধৰা পৰিলোঁ আৰু মানে মৌজাদাৰৰ কাগজ হয় ২ নম্বৰ কৰিলে। ক'ত বনাইছিলে? এই চাৰিআলি ফালে। চাৰিআলিত বনাইছিলে। চিলমোহৰ ক'ত বনাইছিলে? চাৰিআলিতে। কিমান টকা লৈছিলে? 500 টকা। চাৰিআলি কোনোবা মানুহ এজনে কৰাই দিছিলে, সেইটোকে নি পেলাই মই মানে জামিন এটা ল'ম বুলি গৈছিলোঁ আৰু মোৰ অভাৱৰ কাৰণে মই সেই কামটো কৰিবলৈ গৈছিলোঁ। কিন্তু মই কাগজখন দিয়াৰ পাছতে উকিলে পাই পেলাই লগে লগে মৌজাদাৰলৈ খবৰ দিলে আৰু মৌজাদাৰে এতিয়া মোক ইয়াত হেৰি কৰিছে। আপুনি জানি শুনি কৰিছে জালিয়াতি? জানি নহয়, মই কেতিয়াও আগতে কৰা নাছিলোঁ এনেকুৱা কাম। এইবাৰ প্ৰথম কৰিছে? মই গৈছিলোঁহে, কিন্তু হেৰি